হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এবাটি আটাৰে প্ৰস্তুত কৰা এয়া মুচমুচীয়া ৰোল হয়। ইয়াৰ কাৰণে এয়া মই লৈ লৈছোঁ এবাটি আটা, তাতে দি দিছোঁ নিমখ আৰু 2 চামুচ দি দিছোঁ তেল। এইখিনি দি ইয়াৰ পৰা মই আকৌ সৰু চামুচেৰে 2 চামুচ ময়দা উলিয়াই লৈছোঁ আৰু তাতে 3 চামুচমান ৰিফাইন অইল দি ইয়াৰ এটা পেষ্ট বনাই লৈ লৈছোঁ। এইখিনি বনাই থৈ দি এয়া মই আটাখিনি ধুনীয়াকৈ মাৰি লৈ তাতে অকণমান পানী দি ইয়াৰ এটা ডো বনাই লৈ আছোঁ। এয়া চাওক, মোৰ ডো বনোৱা প্ৰায় হৈ আহিছে আৰু ডোটো বৰ ধুনীয়াকৈ হৈ গৈছে আৰু মোৰ হাতৰ পৰা উঠি আহিছে। এতিয়া মই ৰুটি বেলা পিঠা এখন লৈ লৈছোঁ, তাতে ডোটো লৈ মই ধুনীয়াকৈ মাৰি লৈ সৰু সৰু ইয়াৰ টুকুৰা কৰি লৈ আছোঁ। এইখিনি লোৱাৰ পিছত মই সৰু সৰু চাইজৰ প্ৰথমতে লুচিৰ দৰে সৰু সৰু ৰুটি বেলি লৈ ল'ম। এনেকৈ মই এয়া এটা ৰুটি বেলোৱা হৈ গৈছে। এনেকৈ মই 8টামান ৰুটি বেলি লৈ ল'ম। এয়া ৰুটি বেলা হৈ গৈছে। প্ৰথমতে মই এটা ৰুটি লৈ লৈছোঁ, তাৰ ওপৰত মই এয়া ময়দা আৰু তেলৰ যিটো পেষ্ট বনাই লৈ লৈছিলোঁ এইখিনি মই ওপৰত দি দিছোঁ। দি তাৰ ওপৰত আৰু এখন ৰুটি এয়া দি দিছোঁ। সেইটো দি তাৰ ওপৰত আকৌ মই এয়া তেল আৰু ময়দাৰ মিশ্ৰণখিনি দি দিছোঁ। দিয়া হওঁতে ইয়াৰ ওপৰত মই আৰু এখন ৰুটি দি দিছোঁ। এনেকৈ মই এইখনৰ ওপৰত লগাই দি এয়া 4খন ৰুটি মই দি দিছোঁ আৰু দি ইয়াক মই ডাঙৰকৈ এটা ৰুটি বেলি লৈ লৈছোঁ। এয়া মোৰ ৰুটি বেলোৱা হৈ গৈছে। এনেকৈ এইখন হৈ যাওঁতে মই দ্বিতীয়খনো বেলি লৈ ল'ম। এয়া প্ৰথমতে এটাত দি দিছোঁ। এনেকৈয়ে মই এটাৰ পিছত এটা ময়দাৰ মিশ্ৰণ দি 4খন ৰুটি বহাই ইয়াৰো এটা মই ৰুটি বেলি লৈ ল'ম। এয়াও হৈ গৈছে। এয়া মই ৰুটি ডাঙৰকৈ বেলি লৈ আছোঁ। এয়া এইখন ৰুটিও মোৰ বেলা হৈ গৈছে। এতিয়া মই এয়া টাৱা এখন বহাই দিছোঁ, তাতে ৰুটি এখন দি দিছোঁ। ৰুটিখন একফালে হৈ যাওঁতে মই ওলোটাই দি দিছোঁ আৰু এয়া চাওক, মই ধুনীয়াকৈ ইয়াৰ পৰা এখন এখনকৈ গৰম যদিও মই এখন ৰুটি বেলেগ কৰি উলিয়াই লৈ আছোঁ। এটা ওলোৱা হৈ গৈছে আৰু চাওক, এতিয়া মই আৰু এখন এনেকৈ ইয়াৰ পৰা উলিয়াই লৈ ল'ম। যথেষ্ট গৰম, এইকাৰণে হাতেৰে বহুত টান হয় যদিও মই এখন এখনকৈ ইয়াক উলিয়াই লৈ আছোঁ আৰু এখন উলিওৱা হৈ গ'ল। এতিয়া মই আৰু এখন এনেকৈ বেলেগ কৰি লৈ ল'ম আৰু এইবিলাক যথেষ্ট পাতল হয়। এয়া যদিও দেখাত ৰুটিৰ নিচিনা, ই যথেষ্ট পাতল আৰু এটা এটা ছিট হৈ যায়। এইবিলাকেৰে আমি ধুনীয়াকৈ বেলেগ ডিজাইন কৰি বনাই ল'ব পাৰোঁ। ইয়াতে কেৰাহী এটা বহাই দি দিছোঁ, তাতে দি দিছোঁ পাঁচফোৰণ। পাঁচফোৰণখিনি হৈ আহোঁতে তাতে দি দিছোঁ সৰুকৈ কাটি লোৱা পিঁয়াজ এটা, তাতে দি দিছোঁ নহৰু কেইফোৰামান কাটা, কেঁচা জলকীয়া 2টা আৰু আদা 1 ইঞ্চিমান সৰুকৈ কাটি লৈছিলোঁ। এইখিনি দি অকণমান হৈ আহোঁতে তাতে দি দিছোঁ জোখমতে নিমখ আৰু তাতে দি দিছোঁ বিলাহীখিনি। এইখিনি অকণমান হৈ আহোঁতে তাতে এয়া অকণমান হালধি গুড়ি, জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি এইখিনি ধুনীয়াকৈ মিলাই লৈ তাতে 2টা আলু মই বইল কৰি সৰুকৈ ভাঙি লৈছোঁ। এইখিনিও মই দি ভালদৰে লৰাই ইয়াক ভাজি লৈ আছোঁ। এইখিনিৰ ওপৰতে দি দিছোঁ এয়া বন ধনিয়াৰ পাত। বৰ্তমান ধনিয়া পাত পাবলৈ টান। এইখিনি দিয়াৰ পিছত মই 1/2 চামুচ এয়া কচুৰি মেথি হাতেৰে মোহাৰি তাতে দি দিছোঁ। এইখিনি হৈ যাওঁতে এইখিনি এতিয়া মই উঠাই লৈ ল'ম। এইখিনি উঠাই লৈ লৈছোঁ। এয়া মই বাতি এটা লৈ লৈছোঁ। বাতিত 3 চামুচ ময়দা দি তাৰে এটা গোল বনাই লৈ আছোঁ। এই গোলখিনিৰে মই যিখিনি ৰোল বনাম, এই ৰোলখিনি ছাইডবিলাক মাৰি লোৱাৰ কাৰণে সুবিধা হৈ যাব। এয়া এনেকৈ মই গোলখিনি দি
ধুনীয়াকৈ এটা আঠাৰ দৰে বনাই লৈছোঁ আৰু তাতে ধুনীয়াকৈ এই ভেজ ৰোলখিনি মই কেনেকৈ প্ৰস্তুত কৰিছোঁ ভালকৈ চাওক। মই ইয়াৰ মাজত দি দিছোঁ এয়া ভেজখিনি দিয়াৰ পিছত দুই চাইড প্ৰথমতে মেৰিয়াই লৈছোঁ, তাৰপিছত একফালৰ পৰা ইয়াক ধুনীয়াকৈ গোল কৰি দি দিছোঁ আৰু এয়া মই যিখিনি পেষ্ট বনাই লৈছিলোঁ তাকে মাজত দি দিছোঁ, অলপ অলপকৈ লগাই দিছোঁ আৰু ইয়াক ধুনীয়াকৈ ৰাউণ্ড কৰি বনাই লৈছোঁ। মই আৰু এখন দেখাই দিছোঁ। এনেকৈ ধুনীয়াকৈ দুই চাইডৰ পৰা প্ৰথমতে অকণমান আটাৰ গোলখিনি লগাই দি ইয়াক মেৰিয়াই দিছোঁ যাতে ই খুলি নাযায় আৰু এনেকৈ ধুনীয়াকৈ ইয়াক এটা ৰোল বনাই লৈ আছোঁ। আপোনালোকে দেখিছে আৰু এনেকৈ বনাবলৈ বহুত সহজ হয়। এনেকৈ মই গোটেইখিনি বনাই লৈ ল'ম। আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব। আৰু ইতিমধ্যে মই কেৰাহী এটা বহাই দি তেল গৰম হওঁতে তাতে ৰোলবিলাক দি দুটাকৈ মই সৰু কেৰাহীৰ কাৰণে দুটা ৰোল দি ইয়াক মই ৰংচঙুৱাকৈ ধুনীয়াকৈ ভাজি লৈ আছোঁ। আৰু এনেকৈ এই ৰোলবিলাক 4 ঘণ্টালৈকে মুচমুচীয়া হৈ ধুনীয়া হৈ থাকে। এয়া মই আপোনালোকৰ আগত এয়া ধুনীয়াকৈ পৰিৱেশন কৰি আছোঁ আৰু অকল ৰংচঙুৱাই হোৱা নাই, ই বহুত মুচমুচীয়াও হৈছে। আৰু আপোনালোকক এয়া মই এক পিচ কাটি দেখুৱাই আছোঁ। ভিতৰটো বহুত ছফ্ট হয়, বাহিৰটো যিমান মুচমুচীয়া ভিতৰটো তেনেকৈ ছফ্ট। আপোনালোকে নিশ্চয় ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ।